22 জুলাই তাৰিখে হৈছে শাওনৰ প্ৰথমটো সোমবাৰ। যিসকলে গোটেই শাওন মাহটো ব্ৰত ৰখাটো সম্ভৱ নহয়, তেওঁলোকে এই সোমবাৰকেইটা শাওনৰ সোমবাৰকেইটা ব্ৰত ৰাখিব পাৰিলে খুবেই সুফল লাভ কৰিব পাৰে। কাৰণ কোৱা হৈছে যে শাওন মাহত ৰখা ব্ৰতৰ ফল দুগুণে লাভ কৰিব পৰা যায়। গতিকে 22 জুলাই তাৰিখে পৰিছে প্ৰথমটো সোমবাৰ। সেইদিনাখন সোনকালে উঠি গা পা ধুই শিৱ মন্দিৰলৈ যাওক। প্ৰথমতেই ব্ৰতৰ সংকল্প লওক। তাৰ পিছত নমঃ শিৱায় জাপ কৰি ভোলেনাথক পঞ্চ অমৃত অৰ্পণ কৰক। বেলপাত ধতুৰা ভোলেনাথক অৰ্পণ কৰিবলৈ নাপাহৰিব। ঘিউৰ চাকি জ্বলাওক। চাকি ধূপ জ্বলাই ফল আহাৰ গ্ৰহণ কৰক। যিখিনি বস্তু আপোনালোকে ভোলেনাথক অৰ্পণ কৰিলে সেইখিনি বস্তু ভক্ষণ নকৰিব আৰু ব্ৰত ভঙাৰ সময়ত নিজৰ সংকল্প উঠাই ল'বলৈ নাপাহৰিব। অন্তৰৰ পৰা নিষ্ঠাৰে ভোলেনাথক সেৱা জনাওক। ভোলেনাথ নিশ্চয় আপোনালোকক মনোকামনা পূৰ্ণ কৰিব। ওম নমঃ শিৱায়। ভালেই থাকক, সুস্থ হৈ থাকিব। ধন্যবাদ।